A very good morning to all of you. আজি বহুত গুৰুত্বপূৰ্ণ বিষয়বস্তু কেইটামান আলোচনা কৰিম। তাৰে ভিতৰত প্ৰথমটো হৈছে যে ইণ্ডিয়ান নেভিত কেইখনমান ফ্ৰিগেটছৰ এক্সপেনশ্যন হৈছে। ফ্ৰিগেটছ মানে কি হয়, এক্সপেণ্ড কৰা মানে কি হয়, আৰু মেৰিটাইম ছিকিউৰিটি প্ৰিপেয়াৰনেছৰ ক্ষেত্ৰত ইয়াৰ কি ভূমিকা আছে। মেৰিটাইম ছিকিউৰিটি মানে কি? আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষৰ তলৰ অংশটো এটা পেনিনচুলা, তাৰমানে আমাৰ চাৰিওকাষে সাগৰ বা মহাসাগৰ আছে, আৰু এইফালেদি এতিয়া আমাৰ 90% আমাৰ ট্ৰেড বাই ভলিউম যিমান আমাৰ বস্তু বাণিজ্য আহে সাগৰীয় সমুদ্ৰৰ এই ৰাস্তাৰ ফালেদি আহে। সেইকাৰণে এই ৰাস্তাবিলাকত যাতে নিৰাপত্তা সুৰক্ষা থাকে, ছিকিউৰিটি থাকে, তাৰ কাৰণে আমি প্ৰিপেয়াৰ্ড হোৱাটো আমি ইতিমধ্যে আমি নিজকে সেই লেভেলত লৈ যোৱাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে। কিয় হয়? কাৰণ আমি জানো যে ইতিমধ্যে ইৰাণ আৰু ইজৰাইল বা USA এই যুদ্ধখনত ষ্ট্ৰেইট অফ হৰমুজ বা মেৰিটাইম ৰুটৰ ওপৰত কেনেধৰণৰ ব্যাঘাত জন্মিছে, আৰু ভৱিষ্যতে যদি এনেধৰণৰ সমস্যা আমাৰ ইণ্ডিয়ান অ'চেন বা ভাৰত মহাসাগৰত দেখিবলৈ পোৱা যায়, তেনেহ'লে আমাৰ দেশৰ নিৰাপত্তা আৰু সুৰক্ষাৰ ক্ষেত্ৰত বহুখিনি গুৰুত্বপূৰ্ণ কাম আমি আগতীয়াকৈ কৰিব লাগিব, যাতে এই সমস্যাবিলাকৰ লগত আমি যুঁজিব পাৰোঁ। এতিয়া 19খন নতুন ৱাৰশ্বিপ আমাৰ ভাৰতৰ নেভিত জইন হ'বলৈ গৈ আছে নেক্সট ইয়েৰ। ইণ্ডিয়ান নেভিয়ে 19খন ৱাৰশ্বিপ কমিশ্যন কৰিবলৈ গৈ আছে, আৰু এই ক্ষেত্ৰত আমাৰ ছেল্ফ ৰিলায়েন্সৰ ভূমিকাটো বহুত গুৰুত্বপূৰ্ণ। ছেল্ফ ৰিলায়েন্স মানে আমি নিজকে সুৰক্ষা নিৰাপত্তা দিবৰ কাৰণে আমি নিজেই কি বস্তু ডেভেলপ কৰিব পাৰোঁ। কাৰণ যদি আমি সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত বেলেগ এখন দেশৰ ওপৰত নিৰ্ভৰশীল হৈ থাকোঁ, তেনেহ'লে আমাৰ সুৰক্ষাৰ ওপৰত কণ্ট্ৰল বেলেগ এখন দেশেহে ৰাখিব পাৰিব, আৰু আমাৰ পাৱাৰ গুচি যাব। চ' এই ক্ষেত্ৰত এটা বহুত গুৰুত্বপূৰ্ণ প্ৰজেক্ট আমাৰ ইণ্ডিয়ান নেভিৰ ক্ষেত্ৰত আহে, সেইটো হৈছে প্ৰজেক্ট 17A। এই প্ৰজেক্ট 17Aটো 2015 চনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এপ্ৰুভ কৰিছিলে, আৰু ই কিয় এপ্ৰুভ কৰিছিলে? যাতে আমাৰ নেভিক মডাৰ্ণাইজ কৰিব পৰা যায়, নতুনত্ব নতুন উদ্ভাৱনৰ জৰিয়তে আমাৰ যিটো ইণ্ডিয়ান নেভি আছে, আমাৰ নৌসেনা আছে, এই নৌসেনাক বহুত শক্তিশালী ৰূপত যাতে আমি ডেভেলপ কৰিব পাৰোঁ। ইয়াৰ আগত শিৱালিক ক্লাছ যিবিলাক মানে শ্বিপছ আছিলে, সেই শিৱালিক ক্লাছৰ পিছত যিটো প্ৰজেক্ট 17ৰ দ্বাৰা ডেভেলপ কৰা হৈছিলে, এতিয়া প্ৰজেক্ট 17Aৰ দ্বাৰা আমি অন্য কেইবাখনো শ্বিপছ বা ফ্ৰিগেটছ আমি আমাৰ ইণ্ডিয়ান নেভিত অন্তৰ্ভুক্ত কৰা দেখিবলৈ পাম। আৰু এই ফ্ৰিগেটছবিলাকৰ যিখিনি কথা আমি এতিয়া কথা পাতি আছোঁ, এইখিনি কি হয়? এই প্ৰজেক্ট 17A শ্বিপছৰ ভিতৰত পৰে INS নীলগিৰি, উদয়গিৰি, তাৰাগিৰি, মহেন্দ্ৰগিৰি, হিমগিৰি, দোনাগিৰি, বিন্ধ্যাগিৰি। এই নামকেইটা যদি আপোনালোকে দেখে তেতিয়া দেখিব যে এই নামকেইটা আমাৰ মাউণ্টেইনছ বা পৰ্বতৰ লগত জড়িত। আমাৰ ভাৰতত পোৱা বেলেগ বেলেগ পৰ্বতৰ নামেৰে নামাকৰণ কৰা হৈছে এই নৌকাবিলাক বা ফ্ৰিগেটছবিলাক। কিয়? কাৰণ মাউণ্টেইনছ বা আমাৰ পাহাৰবিলাকে আমাক প্ৰটেকশ্যন দিয়ে, সুৰক্ষা দিয়ে। বেলেগ এখন দেশৰ মাজত যদি আমাৰ সীমা এটা পাহাৰ থাকে, তেনেহ'লে আমি নিশ্চিত হ'ব পাৰোঁ যে আমি সুৰক্ষিত হয়, নিৰাপত্তা আমাৰ থাকিব। আৰু ঠিক তেনেধৰণে এই যিকেইখন শ্বিপছ বা ডাঙৰ ডাঙৰ জাহাজ বনোৱা হৈছে, এই জাহাজখিনি ইয়াৰ এই নামেৰে নামাকৰণ কৰা হৈছে। এতিয়া এই জাহাজ কেইখনৰ আমি বৈশিষ্ট্য কিছুমান দেখিবলৈ পাম, আৰু এই কিয় ইমান গুৰুত্বপূৰ্ণ আমি তাৰ বিষয়ে আলোচনা কৰিম। প্ৰথম কথাটো হৈছে ইয়াৰ গুৰুত্ব। ইয়াৰ গুৰুত্বটো এইটো কাৰণেই আছে কাৰণ কি ভাৰতৰ 90% বেপাৰ বাণিজ্য বা ট্ৰেড আমাৰ চি বা সমুদ্ৰৰ এই ৰাস্তাবিলাকেৰে আহে, আৰু সেইকাৰণে নিৰাপত্তাৰ কাৰণে আমি নিজৰ নেভি বা নৌকা বাহিনী আমি অতি শক্তিশালী কৰাটো গুৰুত্বপূৰ্ণ, যাতে আমাৰ বেপাৰ বাণিজ্যক আমি প্ৰটেক্ট কৰিব পাৰোঁ, নিৰাপত্তা দিব পাৰোঁ। কাৰণ কাইলৈ যদি আমাৰ ডাঙৰ এখন যুদ্ধ হয় আৰু আমাৰ
এই ওশেনৰ ওপৰত যদি আমাৰ কণ্ট্ৰোল ইণ্ডিয়ান ওশেন ভাৰত মহাসাগৰৰ ওপৰত যদি আমি আমাৰ কণ্ট্ৰোল হেৰুৱাই পেলাওঁ ধৰি লওক আমি চাইনাৰ লগত এখন যুদ্ধত লিপ্ত হৈছোঁ আৰু চাইনাৰ নিজৰ শিপছবিলাক নিজৰ নেভি ইমান বেছি ষ্ট্ৰং কৰিছে যে আমাক চাৰিওফালৰ পৰা ঘেৰি লৈছে তেতিয়া ভাৰতে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হ'ব পাৰে আৰু আমি সাৰেণ্ডাৰ কৰি দিবলগীয়াও হ'ব পাৰে সেইকাৰণে আমি আগতীয়াকৈ যাতে প্ৰিপেয়াৰ্ড হ'ব পাৰোঁ প্ৰস্তুত হ'ব পাৰোঁ তাৰ কাৰণে এনে ধৰণৰ শিপছবিলাক আমাৰ এতিয়া ফ্ৰিগেটছবিলাক ডেভেলপ কৰা আৰু আমাৰ নৌবাহিনী শক্তিশালী কৰাটো অতি গুৰুত্বপূৰ্ণ যাতে আমি আমাৰ এনাৰ্জি সাপ্লাই আপোনালোকে জানি আমি ইতিমধ্যে কথা পাতিছো যে 85% 85% আমাৰ ক্ৰুড অইল আমি বেলেগৰ পৰা ইম্পোৰ্ট কৰো আৰু এই ক্ৰুড অইল আমাৰ সমুদ্ৰৰ ৰাস্তাৰে আহে সেই কাৰণে সমুদ্ৰসমূহ আমি সেফ সিকিউৰ কৰি ৰখাটো বহুত গুৰুত্বপূৰ্ণ যাতে বেলেগে আহি এই যেটো লাগতিয়াল বস্তু আমাৰ সামগ্ৰী ইত্যাদি আছে ইয়াৰ ওপৰত দখল দিব নোৱাৰে বা সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় আৰু সেই কাৰণে এই নৌকা বাহিনী আমি মানে সবল কৰিবৰ কাৰণে এই খিটা পদক্ষেপ আমাৰ লোৱা হৈছে এটা পদক্ষেপত কি আহে যে আমি কোস্টেল ৰেডাৰ চেইন ডেভেলপ কৰো ৰেডাৰ মানে কি যাতে আমি চাই থাকিব পাৰো যে কোনে কোট কি মানে গতি কৰি আছে সেইখিনি ওপৰত যাতে আমি নজৰ ৰাখিব পাৰো নেভেল স্যাটেলাইটৰ জৰিয়তে আমি যাতে গম পাই থাকো প্ৰত্যেকটো মুহূৰ্তত যে কোনখিনিত কেনেকুৱা ধৰণৰ মুভমেন্ট হৈ আছে আন্ডাৰ ওৱাটাৰ সেন্সৰছৰ জৰিয়তে যদি কিবা সাবমেৰিন আহি আছে যদি কিবা এনেকুৱা ডাঙৰ নৌকা আহি আছে যি আমাৰ এটাক কৰিব পাৰে তাৰ আগতীয়াকৈ খবৰ আমি যাতে পাওঁ আৰু সেই কাৰণে এই শিপছবিলাক ওয়াৰশিপছবিলাক ডেভেলপ কৰা হৈছে আৰু ইয়াত গুৰুত্বপূৰ্ণ ক্ৰিটিকেল বস্তু আছে যেনেকৈ ৰেডাৰ আছে সোনাৰ আছে কিন্তু এই ৰেডাৰ সোনাৰ যাৰ সহায়ত আমি স্পাই কৰিব পাৰো বা সেই ইনফৰমেশনটো আমাৰ আগতীয়াকৈ পাব পাৰো যে কোনে কি কাম কৰি আছে তাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আমি দেখো যে এই বেছিভাগ বস্তু এই ক্ৰিটিকেল যিবিলাক টেকনলজি আমি বেলেগৰ পৰা কিন্তু এতিয়াও ইম্পোৰ্ট কৰি আছো এতিয়া Project 17 কথা পাতিলো আৰু Project 17 এই গুৰুত্বপূৰ্ণ শিপছবিলাক বা জাহাজবিলাক আমি অন্তৰ্ভুক্ত কৰি আছো এই জাহাজবিলাক বনাইছে কোনে এই জাহাজবিলাক বনাইছে মাজাগাঁও ডক শিপ বিল্ডাৰ্ছ লিমিটেড যেটো এটা মানে প্ৰতিষ্ঠান আমাৰ বম্বেত আছে অন্য এটা প্ৰতিষ্ঠান হৈছে গাৰ্ডেন ৰিচ শিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ GRSE এটো আছে কলকাতাত এই দুইটা প্ৰতিষ্ঠানৰ দ্বাৰা আমাৰ এই নেভেল শিপছবিলাক ডেভেলপ কৰা হয় ঠিক আছে আৰু আমি যদি চাওঁ তেনেহলে 75% এই শিপছবিলাক জাহাজবিলাক আমি নিজৰ টেকনলজি দি পেলাই বনাইছো কিন্তু তাৰে 25% যেনেকৈ আমি ইতিমধ্যে কথা পাতিছো ৰেডাৰ সোনাৰ ইত্যাদি এইবিলাক কিন্তু আমি এতিয়াও বেলেগৰ পৰা এই ক্ৰিটিকেল টেকনলজি বিলাক লৈ আছো যেটো আমাৰ স্ট্ৰ্যাটেজিক অটনমি মানে হৈছে যে আমাৰ দেশৰ সিদ্ধান্ত আৰু নিৰাপত্তা সুৰক্ষাৰ কাৰণে আমি নিজেই কিমান কন্ট্ৰোলত আছো আমি এই কন্ট্ৰোলটো এই অটনমিটো হেৰুৱাই দিও যদি এই বস্তুবিলাক বেলেগৰ পৰা আনিবলগীয়া হয় বেলেগৰ হাতত এই গুৰুত্বপূৰ্ণ বস্তুবিলাকৰ তথ্যবিলাক ৰৈ যায় ঠিক আছে সো এতিয়া আমাৰ বহুখিনি থ্ৰেটস বা ভাবুকি আমাৰ ইণ্ডিয়ান ওশেনত আহিছে ইতিমধ্যে হেতু হৈছে চাইনাৰ যিমান পাৰে মেৰিটাইম সিল্ক ৰুট তেওঁলোকে ডেভেলপ কৰি এই যে সমুদ্ৰৰ বাটবিলাকৰ ওপৰত তেওঁলোকে কন্ট্ৰোল বা তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়িছে যেটো কাৰণত তেওঁলোকে যিমানে নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়িব বা কন্ট্ৰোল তেওঁলোকৰ হাতত ল'ব সিমানে ভাৰতৰ পক্ষত ভাল নহয় কাৰণ চাইনাৰ লগত আমাৰ শত্ৰুতা আছে আমাৰ এখন বৈৰী দেশ এই চাইনাই যদি কিবা কাৰণত আমাৰ ভাৰতৰ যিখিনি সমুদ্ৰৰ বাট আছে বা ৰাস্তা আছে ইয়াৰ ওপৰত যদি কন্ট্ৰোল আনি তেওঁলোকৰ হাতত সম্পূৰ্ণ কন্ট্ৰোল লৈ লয় তেনেহলে আমাৰ ভাৰতৰ নিৰাপত্তা কিন্তু ইয়াতে ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত এটা ডাঙৰ ভাবুকি আহি যাব তাৰ লগতে পাইৰেসি স্মাগলিং হৰবৰাহ কৰা মেৰিটাইম টেৰৰিজম এইবিলাক নন ষ্টেট এক্টৰ্ছ বিলাকেও কাম কৰি থাকে অনবৰতে চাইনাটো কি চাইনা এখন দেশ আৰু ষ্টেট বুলি আমি ক'ব পাৰো তাৰ পৰাও ভাবুকি আছে কিন্তু দেশ নোহোৱাকৈ কিছুমান টেৰৰিষ্ট এক্টিভিটিজ বাঢ়িব ধৰিছে এতিয়া সমুদ্ৰৰ ৰাস্তাসমূহত যেটো কাৰণত আমি এইবিলাকৰ কাৰণতো আমাৰ সমুদ্ৰৰ ওপৰত যেটো নিৰাপত্তা থাকিব লাগে সেই নিৰাপত্তা আমি হেৰুৱাই পেলাইছো আৰু সেই কাৰণে এতিয়া আমি ইণ্ডিয়ান কোষ্ট গাৰ্ড হওক বা ইণ্ডিয়ান নেভি হওক আমি এই সমূহক বেছি শক্তিশালী কৰিবলৈ যত্ন কৰিছো যেনেকৈ কোষ্টেল সিকিউৰিটি
এণ্টি স্মাগলিং এণ্টি পাইৰেচিৰ কাম আমাৰ ইণ্ডিয়ান কোষ্ট গাৰ্ডে এই ক্ষেত্ৰত সহায় কৰে আৰু নেভিৰ ওপৰত যি বাৰ্ডেন পৰে সেই বাৰ্ডেন যথেষ্ট কমাই দিয়ে আৰু এই শিপছবিলাকৰ জৰিয়তে নতুন নতুন শিপছ যিহেতু আমাৰ অন্তৰ্ভুক্ত কৰা হৈছে এই শিপছবিলাকৰ জৰিয়তে আমাৰ ভাৰত সাগৰৰ ওপৰত নিৰাপত্তা আৰু কণ্ট্ৰোল নিয়ন্ত্ৰণ ইয়াক আমি অধিক শক্তিশালী কৰি তুলিব পাৰিম এতিয়া এটা প্ৰিলিমছৰ PYQ আপোনালোকে কৰি চাব Consider the following statements. Frigates are multi-role warships capable of anti-submarine operations. Eta frigates jot ami mane Project 17A er kotha patisilu. Project 17A er onukhori amar frigates develop kora hoise. Ar frigates bilak birat dhuniya আৰু বহুত নতুনত্ব নতুন প্ৰযুক্তি নতুন উদ্ভাৱন থকা কিছু আমাৰ ওয়াৰশিপছ হয় আৰু এই যেটো ফ্ৰিগেটছ হয় এই ফ্ৰিগেটছ বিলাকৰ এটা স্টেলথ টেকনলজি থাকে স্টেলথ টেকনলজি মানে কি স্টেলথৰ ভিতৰত সোমাই আছে ষ্টিল তাৰ মানে সুৰৰ দৰে হি যাব পাৰে একেবাৰে লুকাই সুৰ কৰি মানে কোনো শব্দ নোহোৱাকে একদম সুৰে যেনেকে খুস্কাৰে সুৰে যেনেকে আগবাঢ়ে তেতে কোনো এটা শব্দ নহয় ঠিক তেনেকৈ এই যিবিলাক জাহাজ আছে কোনো এটা শব্দ নকৰাকৈ ই কাৰো চকুত নপৰাকৈ ই আগবাঢ়িব পাৰে যেটো আমাৰ যুদ্ধৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কাৰণ এই টেকনলজিটো আমি শত্ৰুৰ চকুত ধৰা নপৰাকৈ আমি আগবাঢ়িব পাৰো আৰু ইয়াৰ লগত বহুত মাল্টি ৰোল ই ক্যাৰি কৰি লৈ ফুৰে ই সাবমেৰিন এটেক কৰিব পাৰে ইয়াৰ লগত হেলিকপ্টাৰ লৈ ফুৰিব পাৰে তাৰ পিছত ই সোনাৰ ৰেডাৰ আৰু স্যাটেলাইটৰ সংযোগৰ সহায়ত কোনে কি কৰি আছে কোন ফালৰ পৰা কি আগবাঢ়ি আহি আছে ই তাৰ তথ্য ৰাখি পেলাই তাৰ ওপৰত আক্ৰমণ কৰিব পাৰে তাৰ মানে এটা এটা মাল্টি ৰোল ওয়াৰশিপ হয় বহুকিটা ৰোল বহুকিটা ভূমিকা থকা ই জাহাজ হিচাপে কাম কৰে আৰু এন্টি সাবমেৰিন অপাৰেশনছ ই কৰিব পাৰে ঠিক আছে ইন্ডিয়া ইজ ফুললি সেলফ ৰিলায়েন্ট ইন ম্যানুফ্যাকচাৰিং নেভেল সেন্সৰ্স এটোত ক্ষেত্ৰত কিন্তু আমি দেখিলো যে সেন্সৰ ৰেডাৰ সোনাৰ ইত্যাদি ডেভেলপ কৰাৰ ক্ষেত্ৰত ভাৰত এতিয়াও বেলেগ দেশৰ ওপৰত নিৰ্ভৰশীল যেটো কাৰণত আমাৰ মানে আমাৰ স্ট্ৰ্যাটেজিক অটোনমিৰ ওপৰত যথেষ্টখিনি এটা ডাঙৰ সমস্যাত আমি এতিয়া ভুগি আছো সো এই সেন্টেন্সটো শুদ্ধ হ'ব নোৱাৰে তৃতীয়টো সেন্টেন্স চাও মেৰিটাইম সিকিউৰিটি ইনক্লুডস both traditional and non-traditional threats. Yes, maritime security মানে হৈছে সমুদ্ৰৰ ওপৰত থকা আমাৰ নিৰাপত্তা এই নিৰাপত্তাৰ ওপৰত ভাবু কি আমি দেখিছো ষ্টেট বা দেশসমূহৰ পৰাও নহয় যেনেকৈ চাইনা এখন ষ্টেট হয় দেশ হয় হেতু ট্ৰেডিশনাল মিন্স বুলি ক'ব পাৰো আৰু দ্বিতীয়তে নন ট্ৰেডিশনাল মানে নতুন ভাবু কি যেনেকৈ টেৰৰিজমৰ পৰা আহিব পাৰে সন্ত্ৰাসবাদৰ পৰা আহিব পাৰে পাইৰেটছ বিলাকৰ পৰা আহিব পাৰে সমুদ্ৰৰ ওপৰত থকা বিভিন্ন ডকাইতৰ পৰা আহিব পাৰে এইবিলাক হৈছে নন ট্ৰেডিশনাল থ্ৰেটস সো A1 and 3 are the correct answer 2 নম্বৰ যেটো স্টেটমেন্ট সেই স্টেটমেন্টটো শুদ্ধ নহয় ওকে মেইনছৰ PYQ আপোনাৰ আহিছিলে যে India's naval modernization efforts must align with evolving maritime threats rather than platform-centric expansion. এতিয়া এটুত কি কৈছে বা সুধিছে যে মেৰিটাইম সিকিউৰিটি বা সমুদ্ৰৰ ওপৰত আমাৰ নিৰাপত্তাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা আহি পৰে যে আমি নিজৰ মডাৰ্নাইজেশ্যন নতুনত্ব অনাৰ ক্ষেত্ৰত আমাৰ এতিয়া সময়ত অহা বেলেগ ধৰণৰ ভাবুকিৰ কথাবিলাক আমি গুৰুত্ব দিব লাগিব এই ক্ষেত্ৰত আমাৰ প্ৰজেক্ট 17A আৰু ইণ্ডিয়া মেৰিটাইম সিকিউৰিটি কেনে ধৰণে কাম কৰে ইয়াক নিৰীক্ষণ কৰিব কৈছে আৰু আপোনাৰ উত্তৰটো সজাই লিখিবলৈ কৈছে এতিয়া বহুত এটা গুৰুত্বপূৰ্ণ কথা যে আমি কালি ইলেক্টৰেল ম্যান্ডেটৰ কথা পাতিলো যে 2026 চনত 5খন ৰাজ্য মানে 4খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত ৰাজ্যত আমি ইলেকশন দেখিলো আৰু ইলেকশনত আমি পলিটিক্যাল শিফট দেখিলো যে আগতে ৰুল কৰি থকা পাৰ্টি বহু ক্ষেত্ৰত এতিয়া ৰুল কৰা নাই বা হলনি হৈছে ৰুল কৰা মানে শাসনৰ ক্ষেত্ৰৰ শাসনভাৰ হলনি হৈছে এটা ডেমোক্ৰেটিক লেজিটিমেসি কনস্টিটিউশনাল এথিক্স বা নৈতিকতাৰ কথা আহি পৰিছে কিয় কাৰণ
এতিয়া যেনেকৈ ৱেষ্ট বেংগলত আমি দেখিছোঁ যে 15 বছৰ ৰাজ কৰা বা শাসন কৰা TMCয়ে এতিয়া শাসন তেওঁলোকে ৱেষ্ট বেংগলৰ পশ্চিম বংগত হেৰুৱাবলগীয়া হ'ল আৰু হেৰুৱাৰ লগে লগে তেওঁলোকে কি কৰিছে মমতা বেনাৰ্জীয়ে কুৱেশ্যন কৰিছে ইলেক্টৰেল আউটকাম আফটাৰ ডিফিট যে এই যিটো ইলেকশ্যনৰ ৰিজাল্ট আহিছে তেওঁলোকে মানি ল'বলৈ অস্বীকাৰ কৰিছে এলিগেশ্যন আনিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওপৰত এতিয়া এইখিনিতে বহুত গুৰুত্বপূৰ্ণ কথা আহি পৰে যেতিয়া এটা পলিটিকেল পাৰ্টিয়ে ইলেকশ্যনত হাৰে তেতিয়া প্ৰায় আমি দেখিবলৈ পাওঁ যে তেওঁলোকে ইভিএমৰ ওপৰত কুৱেশ্যন আনে তেওঁলোকে ECI ওপৰত কুৱেশ্যন আনে যে ইভিএম টেম্পাৰ কৰা হৈছে ECI এটা ভাল মানে ভূমিকা গ্ৰহণ কৰা নাই ইত্যাদি ইত্যাদি কিন্তু এয়া আমাৰ ইলেক্ট্ৰেল লেজিটিমেচি কাৰণে বা আমি এই গোটেই প্ৰচেছটো গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো কেনেদৰে চাওঁ বা কেনেদৰে বিশ্বাসত লওঁ ইয়াৰ ওপৰত এটা ডাঙৰ কুৱেশ্যন মাৰ্ক ভাবুকি বা প্ৰশ্নবোধক চিন আহি পৰে ডেমক্ৰেটিক এথিক্স বা ডেমক্ৰেচিৰ ক্ষেত্ৰত গণতন্ত্ৰৰ ক্ষেত্ৰত কেনেধৰণৰ নৈতিকতা অৰ্জন কৰিব লাগে বা নৈতিকতাৰে আমি গোটেই নিৰ্বাচনটো চলাই নিব লাগে সেই কথাৰ ওপৰতো আহি পৰে ইনষ্টিটিউচনেল ট্ৰাষ্ট যদি আমাৰ জনমানসত যদি এই যিটো সংস্থা বা প্ৰতিষ্ঠান আছে বা যিটো প্ৰক্ৰিয়া আছে তাৰ ওপৰত যদি আমাৰ বিশ্বাসটো কমি আহে তেনেহ'লে আমাৰ ইয়াৰ কাৰণে আমাৰ গোটেই চিষ্টেমটো বা আমাৰ গোটেই প্ৰচেছটোত গণতন্ত্ৰৰ ওপৰত কেনেধৰণৰ ভাবুকি আহে এতিয়া চাব যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই গভৰ্ণমেণ্টৰ তলত কাম নকৰে বা কোনো পাৰ্টিৰ অধীনত কাম নকৰে এইটো এটা কনষ্টিটিউচনেল বডি হয় বা সাংবিধানিক বডি হয় আৰু ই অট'নমাছলি বা ই ইণ্ডিপেণ্ডেণ্টলি কাম কৰে আণ্ডাৰ আৰ্টিকল 324 আৰ্টিকল 324ত এই অনুচ্ছেদটোত মানে বহুত স্পষ্টকৈ লিখা হৈছে যে ECI কাৰো অধীনত থাকি ই কাম নকৰিব কোনো ভয় ভাবুকি ইত্যাদিত ই কাম নকৰে ই স্বতন্ত্ৰভাৱে কাম কৰাৰ অধিকাৰ বা সেই গোটেই পাৱাৰ ফাংচনছখিনি সংবিধানেই দিছে যাতে আমাৰ গোটেই প্ৰচেছটো আমাৰ গোটেই নিৰ্বাচনৰ লগত জড়িত যিখিনি আমাৰ প্ৰচেছ আছে প্ৰক্ৰিয়া আছে পদ্ধতি আছে ইয়াৰ ওপৰত নিপুণতা থাকে মানুহৰ ইয়াৰ ওপৰত বিশ্বাস থাকে যাতে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন আমি গোটেই ভাৰতবৰ্ষত দেখিবলৈ পাওঁ সো ইয়াৰ অধীনত যেতিয়া আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ইলেকশ্যন কণ্ডাক্ট কৰে যেনেকৈ এই ষ্টেট ইলেকশ্যনছ আমি দেখিবলৈ পাইছোঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ মানে কৰ্মচাৰী প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ বেলেগ বেলেগ লাইন ডিপাৰ্টমেণ্টছৰ কৰ্মচাৰী আহি পেলাই ECI অধীনত ডাইৰেক্টলি কাম কৰে আৰু তেওঁলোকে ডাইৰেক্টলি ECI নিৰ্দেশনাত কাম কৰে যিহেতু আমি জানো যে প্ৰত্যেকটো লাইন ডিপাৰ্টমেণ্টৰ পৰা বেলেগ বেলেগ ধৰ্মৰ মানুহ আহিব পাৰে আমিতো জানো যে চৰকাৰী কৰ্মচাৰীসমূহৰ মাজতো বেলেগ বেলেগ ধৰ্মৰ মানুহ আছে বেলেগ বেলেগ ভাষা কোৱা লোক আছে বেলেগ বেলেগ আইডিঅলজিকেল মানে চিন্তাধাৰা ৰাখা বেলেগ বেলেগ আবেগ অনুভূতি বা বেলেগ বেলেগ আস্থাত বিশ্বাস ৰখা মানুহখিনি আছে আৰু সকলোৱে মিলি এই গোটেই ডাঙৰ ইলেকশ্যন যিটো নিৰ্বাচনী প্ৰক্ৰিয়া আছে এই নিৰ্বাচনী প্ৰক্ৰিয়াটো তেওঁলোকে ধুনীয়াকৈ সুকলমে আগবঢ়াই লৈ যায় এতিয়া এই যিটো EVM আছে এই EVM বিলাক যেতিয়া কমিশ্যন কৰা হয় যেতিয়া অনা হয় ইলেকশ্যনৰ আগে আগে তেতিয়া প্ৰত্যেকটো পলিটিকেল পাৰ্টিক মতা হয় তেওঁলোকৰ এজেণ্ট থকা হয় আৰু তেওঁলোকৰ ওচৰত মকপল কৰা হয় মকপল মানে এই EVMটো ভাল নে বেয়া সেই বস্তুটো তেওঁলোকক দেখুওৱা হয় তাৰপিছত ক্লিয়াৰ কৰা হয় আৰু EVMটোক তাৰপিছত ক'ত থোৱা হয় ষ্ট্ৰং ৰুমত আৰু এই ষ্ট্ৰং ৰুমটোত অনবৰতে 24/7 তত্ত্বাৱধানত ৰখা হয় ইয়াৰ ওপৰত এজন নোডেল অফিচাৰ থাকে যাৰ তত্ত্বাৱধানত এই ষ্ট্ৰং ৰুমটো তলা মাৰি ৰখা হয় উইথ CCTV ফুটেজ আৰু 24/7 এজন পুলিচ পাৰ্চনেল দুজন পুলিচ পাৰ্চনেল বা আমাৰ CRPFৰ সিকিউৰিটি ফৰ্চেছে এই ষ্ট্ৰং ৰুমটো অনবৰতে গাৰ্ড দি থাকে আৰু যিটো সময়ত এই EVM বিলাক আমাৰ ষ্ট্ৰং ৰুমত থাকে প্ৰত্যেকটো পলিটিকেল পাৰ্টিৰ এজেণ্ট আহি পেলাই নিৰীক্ষণ কৰি যাব পাৰে যে EVM বিলাক ভালকৈ ৰখা হৈছে নে নাই বা নিৰাপত্তা কেনে ধৰণৰ হৈ আছে ঠিক আছে তাৰ পিছত যেতিয়া EVM বিলাক
বিলাক অনা হয় বাহিৰলৈ ইলেকশ্যনৰ কাৰণে লৈ যোৱা হয় তেতিয়াও সম্পূৰ্ণ নিকাভাৱে ট্ৰান্সপাৰেণ্টভাৱে আকৌ লৈ যোৱা হয় আৰু প্ৰত্যেকটো পুলিং বুথত প্ৰত্যেকটো পলিটিক্যাল পাৰ্টিৰ একোজন এজেণ্টক থকাৰ সুবিধা দিয়া হয় প্ৰস্তুত থকাৰ বা তাতে উপস্থিত থকাৰ সুবিধা দিয়া হয় যাতে কোনো ধৰণৰ যাতে বিসংগতি আছে বা নাই তেওঁলোকে ধৰা পেলাব পাৰে আৰু সম্পূৰ্ণ নিকাভাৱে এই গোটেই ইলেকশ্যন প্ৰক্ৰিয়াটো আগবঢ়াই নিব পাৰা যায় যাতে আমাৰ জনমানসত আমাৰ সাধাৰণ ৰাইজৰ মাজত এই বিশ্বাসটো অটুট থাকে যে আমাৰ ইলেকশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে স্পষ্ট আৰু নিকা আৰু এই ক্ষেত্ৰত যেতিয়া আকৌ ইভিএম বিলাক আনি ষ্ট্ৰং ৰুমত ৰখা হয় টিল দ্য ডে অফ কাউণ্টিং নোহোৱালৈকে তেতিয়াও একে ধৰণৰ নিৰাপত্তাত ৰখা হয় আৰু প্ৰত্যেক দিনাই পলিটিক্যাল পাৰ্টিজৰ একোজন এজেণ্টে ডিউটি কৰে চাই যাতে এই মানে ইভিএম বিলাকত কেনেকুৱা ধৰণে তেওঁলোকে মানে ৰাখিছে বা কেনেকুৱা ধৰণৰ নিৰাপত্তা আছে আৰু আণ্ডাৰ চিচিটিভি ফুটেজ এই গোটেই প্ৰক্ৰিয়াটোত যদি কিবা বিসংগতি ঘটে সেই পলিটিক্যাল পাৰ্টিজ বেলেগ পলিটিক্যাল পাৰ্টিজৰ মানুহে কথা উত্থাপন নকৰিবনে প্ৰশ্ন উত্থাপন নকৰিবনে আৰু প্ৰশ্ন উত্থাপন কৰিলে সেইটো ডাইৰেক্টলি ইচিআইৰ ওপৰত এটা ভাবুকি আহে আৰু ইচিআই সেই তাৰ ওপৰত কাম কৰাটো বাধ্যতামূলক হৈ পৰে আৰু সেইদৰে এই গোটেই প্ৰক্ৰিয়াটোৰ ওপৰত আমাৰ সকলোৰে বিশ্বাস অটুট থাকে এতিয়া যেতিয়া গভৰ্ণমেণ্ট চেঞ্জ হয় এই যেটো অভিযোগ আনে যে ইভিএমত হ্যাক হৈছে ইভিএম টেম্পাৰ কৰা হৈছে বা ইচিআই ৰোলটোৰ ওপৰত যেতিয়া প্ৰশ্ন আহে তেতিয়া কিন্তু আমাৰ ডেমক্ৰেসিৰ ওপৰতো প্ৰশ্ন অহাৰ দৰে হয় সেইকাৰণে তাৰ লগতে জড়িত হৈ থাকে যে ইমানখিনি মানুহ এই গোটেই ইলেকশ্যন প্ৰচেছটোত যিসকলে জড়িত হৈ আছে আৰু যিকোনো পলিটিক্যাল পাৰ্টিৰ নহয় যি নিজৰ আস্থা বিশ্বাস লৈ এই ইচিআই অধীনত কাম কৰিছে তেওঁলোকক প্ৰশ্ন কৰাৰ দৰে হয় আৰু গোটেই তেওঁলোকৰ নিজৰ পোলিং এজেণ্ট বা নিজৰ যি পলিটিক্যাল পাৰ্টি এজেণ্ট যাৰ এই দায়িত্বত থাকে তেওঁলোকক প্ৰশ্ন কৰা হয় আৰু গোটেই ভাৰতৰ গণতন্ত্ৰক প্ৰশ্ন কৰা হয় সেইবাবে আমাৰ মানে গোটেই প্ৰচেছটো নিকা কৰি ৰখাৰ ক্ষেত্ৰত সিভিল সাৰ্ভেন্টছৰ যি ভূমিকা থাকে সেইটো গুৰুত্বপূৰ্ণ তাৰ লগতে পলিটিক্যাল পাৰ্টিজ সকলেও তেওঁলোকে নিষ্ঠা সহকাৰে আৰু তেওঁলোকে জবাবদিহি হৈহে এনে ধৰণৰ ভাষ্য আসলতে দিয়াটো উচিত সো আমি এই যিখিনি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনছ হৈ গ'ল তাৰ একচেপ্ট কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু নিজৰ ভুলবিলাক শুধৰোৱাটো গুৰুত্বপূৰ্ণ আৰু যেনেকৈ আমি দেখিছোঁ যে ৱেষ্ট বেংগলৰ 15 বছৰ কাল তেওঁলোকে চৰকাৰ চলালে আৰু 15 বছৰত এণ্টি ইনকামবেন্সি অহাটো এটা স্বাভাৱিক কথা হ'ব পাৰে সেই বস্তুটো তেওঁলোকে গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ ঠিক আছে সো এইখিনি কথা আমি অলৰেডি পাতিলো যে যদি ইয়াৰ ওপৰত কিবা ভাবুকি আহে তেনেহলে জুডিচিয়াৰীৰ ওপৰত তেওঁলোকে এই পেটিশন দিব পাৰে যদি ইলেকশ্যনৰ ওপৰত যিকোনো পলিটিক্যাল পাৰ্টি যিকোনো ক'বলগীয়া আছে বা তেওঁলোকৰ অভিযোগ আছে তেনেহলে সেই অভিযোগটো জুডিচিয়াৰীৰ ওচৰলৈ লৈ যাব পাৰে আৰু ইলেকশ্যন কমিশনৰ ওভাৰসাইটত যেনে ধৰণে এই গোটেই কামটো কৰে আমাৰ সাধাৰণ ৰাইজ বা আমাৰ পলিটিক্যাল পাৰ্টিজো এই গোটেই বস্তুখিনিৰ লগত জড়িত হৈ থাকে সেইকাৰণে আমি ইয়াৰ ক্ৰেডিবিলিটিৰ ওপৰত আসলতে এনে প্ৰশ্ন কৰাটো উচিত নহয় যদি তথ্য আছে যদি কিবা প্ৰমাণ আছে ইভিএম হ্যাক কৰা বা তেওঁলোকে নিশ্চকুৰে দেখিছে বা তথ্যমূলক কথা আহি পৰে তেনেহলে হয়তো আমি জুডিচিয়াৰীৰ ওচৰত যাব পাৰো ন্যায়পালিকাৰ ওচৰত যাব পাৰো আৰু ন্যায়পালিকা যেহেতু আমি আকৌ জানো যে এটা সেপাৰেট অৰ্গেন হয় আমাৰ গোটেই শাসন ব্যৱস্থাটোত ন্যায়পালিকাৰ পৰা আমি ন্যায় পৰাটো বাঞ্ছনীয় আৰু আমি সদায় পাই আহিছো এটা এই ক্ষেত্ৰত এটা কোৱেশ্চন কৰক কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস ইলেকশ্যন কমিশন অফ ইণ্ডিয়া ইজ এ কনষ্টিটিউশনাল বডি ডেফিনেটলি হয় আমি দেখিলো যে অনুচ্ছেদ আৰ্টিকল 324ত এই ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ কথা বহুত স্পষ্টকৈ লিখা আছে চিফ মিনিষ্টাৰ মাষ্ট ৰিজাইন ইমিডিয়েটলি আফটাৰ লুজিং এন ইলেকশ্যন চিফ মিনিষ্টাৰ মানে জিকিলেও আৰু হাৰিলেও ৰিজাইন কৰিবই লাগিব যেহেতু আমি দেখিছো আমাৰ ৰাজ্যত চিফ মিনিষ্টাৰ হলনি হোৱা নাই কিন্তু তথাপিও পুৰণা চিফ মিনিষ্টাৰ বুলি তেওঁ ৰেজিগনেশ্যন দিব লাগিব আৰু নতুন গভৰ্ণমেণ্ট ফৰ্ম কৰাৰ আগত তেওঁ আকৌ শপত গ্ৰহণ কৰিব লাগিব Election disputes can be challenged in courts of law. Yes, যদি election related কিবা অভিযোগ আছে কিবা কেছ আছে সেইখিনি আমি ন্যায়পালিকাৰ ওচৰলৈ লৈ যাব পাৰো So 2 and 3 is the correct answer.
ইয়াতে মেইনছৰ এটা প্ৰশ্ন আপোনালোকে কৰিব ডেমক্ৰেটিক লেজিটিমেচি ডিপেন্ডছ নট অনলি অন ইলেক্ট্ৰেল আউটকামছ বাট অলছ' অন দ্য একচেপ্টেন্স অফ ইনষ্টিটিউচনেল অথৰিটি এণ্ড এডহেৰেন্স টু দ্য কনষ্টিটিউচনেল মৰালিটি এতিয়া ডেমক্ৰেচিৰ ওপৰত আমাৰ যিটো আস্থা বিশ্বাস আছে ইয়াৰ কাৰণে অতি গুৰুত্বপূৰ্ণ যে ইলেক্ট্ৰেল ৰিজাল্টৰ কথাই কেৱল নহয় ইনষ্টিটিউচন এটা যেনেকৈ ECI যিটো অথৰিটি আছে এই অথৰিটিটোৰ ওপৰতো আমাৰ একসেপ্টেন্স থাকিব লাগিব আৰু কনষ্টিটিউচন বা সংবিধানে যিখিনি আমাক নৈতিকতাৰ কথা কৈছে সেইখিনিৰ ওপৰতো আস্থা বিশ্বাস ৰাখিব লাগিব এই ক্ষেত্ৰত ৰিসেন্ট ইলেক্ট্ৰেল ডিবেটছ বিলাক কেনে ধৰণৰ হৈছে কন্ট্ৰভাৰ্চিজ কেনে ধৰণৰ আহিছে ইয়াৰ ওপৰত এক্সামিন কৰি পেলাই লিখিব কৈছে Last but not the least, Bharat আৰু Indiaৰ naval Bharat আৰু Myanmar Bharat আৰু Myanmaৰৰ naval cooperation এটা Myanmar আমাৰ ভাৰতৰ কাৰণে অতি এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ যিহেতু মানে 1600 কিলোমিটাৰৰো অধিক আমি এই দেশখনৰ লগত ল্যান্ড বাউণ্ডাৰী শেয়াৰ কৰো আৰু Myanmarৰ লগত 500ৰো অধিক আমি মেৰিটাইম বাউণ্ডাৰী শেয়াৰ কৰো মানে আমাৰ সমুদ্ৰৰ সীমা আমি দুইখন দেশে শেয়াৰ কৰো ভগাই লৈছো আৰু এই ক্ষেত্ৰত সেই কাৰণে মিয়ানমাৰৰ লগত আমাৰ কেনে ধৰণৰ সহযোগিতা আছে কেনে ধৰণৰ দ্বিপাক্ষিক সম্বন্ধ আছে এইটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে ল্যান্ডৰ ক্ষেত্ৰত আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ আৰু মিজোৰাম এই কেইখন দেশে আমাৰ মানে মিয়ানমাৰৰ লগত ডাঙৰ বাউণ্ডাৰী এটা আমি শেয়াৰ কৰো যেটো কাৰণত মিয়ানমাৰত সিভিল ৱাৰ হৈ থকা কাৰণে আমি কিছুমান সমস্যাটো ভুগিবলগীয়া হৈছে বিশেষকৈ আমাৰ নৰ্থ ইষ্টৰ এই কেইখন ৰাজ্যই এটা কি হ'ল যে আমাৰ চিফ অফ নেভিয়ে গৈ পেলাই মানে মিয়ানমাৰৰ কাউন্টাৰপাৰ্টক লক কৰিছে আৰু এই লক কৰাৰ মানে এই যেটো ভিজিট আছে এই যেটো তেওঁ গৈ পেলাই লক কৰিছে হেটো আমাৰ কাৰণে এটা নিউজত আহিছে Admiral Dinesh K. Tripathi তেওঁ মিয়ানমাৰলৈ গৈছে আৰু তেওঁ হৈছে 26th Chief of Naval Staff of Indian Navy তাৰমানে ইণ্ডিয়ান নেভি আটাইতকৈ উচ্চ পদস্থ বিষয়াজন গৈ পেলাই তেওঁ মানে মিয়ানমাৰৰ নেভি চিফৰ লগত কথা পাতিছে আৰু মিয়ানমাৰৰ ডিফেন্স মিনিষ্টাৰৰ লগতো কথা পাতিছে যাতে আমাৰ যেটো ডিফেন্স কোঅপাৰেচন আছে আমাৰ দুইখন দেশৰ মাজত যেটো মিলিটাৰী আমাৰ সংযোগ আছে এই সংযোগ ব্যৱস্থা যাতে আমি আৰু বেছি ষ্ট্ৰং শক্তিশালী কৰিব পাৰো কাৰণ আমি বে অফ বেংগলৰ ওপৰত যেটো মেৰিটাইম সিকিউৰিটি আছে বা আমাৰ মহাসাগৰ ভিজন আছে এই ভিজনটোৰ অনুসৰি আমি বে অফ বেংগলৰ ওপৰত নিৰাপত্তা কন্ট্ৰোল নিয়ন্ত্ৰণ আৰু আমি সুৰক্ষা প্ৰদান কৰাত যাতে আমি সফল হ'ব পাৰো আৰু এই ক্ষেত্ৰত মিয়ানমাৰৰ লগত আমাৰ বহুত আগৰে পৰা ভাল এটা সম্পৰ্ক আমি ৰাখি আহিছো ইমনেক্স তো হৈছে ইণ্ডিয়া মিয়ানমাৰ নেভেল এক্সাৰসাইজ ইমকৰ্টো হৈছে ইণ্ডিয়া মিয়ানমাৰ কোঅৰ্ডিনেটেড পেট্ৰলিং কৰা হয় এক্সাৰসাইজ কৰা হয় তাৰ মানে ইণ্ডিয়াৰ নেভি আৰু মিয়ানমাৰৰ নেভি একেলগে আহি তেওঁলোকে বেলেগ ধৰণৰ এক্সাৰসাইজ ড্ৰিলিং ইত্যাদি কৰে যাতে আমি এটো কাৰণে কৰে যাতে এটো মেছেজ দিব পৰা যায় যে কোনোবা দেখে যদি আমাৰ আক্ৰমণ কৰে এই দুখন দেশ একেলগে আহি পেলে একে ধৰণৰ সহযোগিতা ৰাখি বেলেগ দেশক পৰাস্ত কৰিব পৰা ক্ষমতা ৰাখে হাইড্ৰোগ্ৰাফি সাৰ্ভিস মানে তেওঁলোকে এই সাগৰৰ তলিত থকা যিবিলাক আমাৰ মিনাৰেলছ আছে বেলেগ ৰিসোৰ্সেস সম্পদ ইত্যাদি আছে এই সম্পদবিলাক এক্সপ্লোৰ কৰিব পৰা যায় যাতে আমি নেভিগেশ্যন স্মুথ আৰু সিকিউৰ হয় ওকে এটা ইন্ডিয়া আৰু মিয়ানমাৰ ৰিলেশন আমি ইতিমধ্যে কথা পাতিলো শেড ল্যান্ড আছে আমি মানে মাটি ভূমিৰ যোগেৰেও আমি সীমান্ত শেয়াৰ কৰো আৰু তাৰ লগতে সমুদ্ৰৰ যোগেৰেও আমি আমাৰ বাউণ্ডাৰী শেয়াৰ কৰো আৰু লগতে মিয়ানমাৰৰ জৰিয়তে আমি সাউথ ইষ্ট এছিয়া বা আমাৰ দক্ষিণ পূব এছিয়াৰ দেশবিলাকৰ লগত আমি সংযোগ স্থাপন কৰিব পাৰো আমাৰ যেটো এক্ট ইষ্ট পলিচি আছে 2014 যেটো এক্ট ইষ্ট পলিচি আৰু নেইবাৰহুড ফাৰ্স্ট পলিচি আমাৰ ভাৰতৰ ইন্টাৰনেশ্যনেল ৰিলেশনছৰ ক্ষেত্ৰত এই দুটা অতি গুৰুত্বপূৰ্ণ নীতি এই গুৰুত্বপূৰ্ণ নীতি কিটা আমি যাতে ধৰি ৰাখিব পাৰো এই ক্ষেত্ৰত ইণ্ডিয়া আৰু মিয়ানমাৰৰ ৰিলেশনছ অতি গুৰুত্বপূৰ্ণ হৈ পৰে কাৰণ মিয়ানমাৰখন আছে ইমান গুৰুত্বপূৰ্ণ এটা জেগাত সাউথ ইষ্ট এছিয়াৰ একদম মিডল পইণ্ট মানে কানেক্টিং পইণ্টত ই আছে আৰু বে অফ বেংগলৰ এক্সেসিবিলিটি ই ৰাখে আৰু ইয়াৰ লগতে আমি মিয়ানমাৰৰ লগত কেইবাটাও
কানেক্টিভিটি বা ইনফ্ৰাষ্ট্ৰাকচাৰেল প্ৰজেক্টছ আমি কৰি আছোঁ যেনেকৈ কালাদান মাল্টিমডেল প্ৰজেক্ট যিটো আমি ম্যানমাৰৰ পোৰ্টৰ আমি সহায় ল'ব পৰাকৈ আমি এটা প্ৰজেক্ট ডেভেলপ কৰি আছোঁ তাৰ বন্দৰগাহ যাতে আমি কিছু পৰিমাণে আমি কণ্ট্ৰল কৰিব পাৰোঁ বা আমি তাৰ লাভ উঠাব পাৰোঁ তাৰ লগতে ইণ্ডিয়া ম্যানমাৰ থাইলেণ্ড হাইৱে যিটো ট্ৰাইলেটাৰেল হাইৱে অতি গুৰুত্বপূৰ্ণ এটা সময়ত আমাৰ ভাৰতৰ পৰা থাইলেণ্ডৰলৈকে আমি ৰোডৱেৰে যাত্ৰা কৰিব পাৰিম গাড়ী চলাই যাব পাৰিম ইতিমধ্যে ভাৰতৰ যিখিনি ৰোডৱে আছে ইতিমধ্যে সম্পূৰ্ণ হৈছে ইফালে থাইলেণ্ডৰো সম্পূৰ্ণ হৈছে কিন্তু ম্যানমাৰৰ যিটো ষ্ট্ৰেচ হয় এই ষ্ট্ৰেচটোত কাম ৰৈ গৈছে কাম এইটো কাৰণে ৰৈ গৈছে কাৰণ ম্যানমাৰত গৃহ যুদ্ধ চলি আছে বহু কেইটা বছৰৰ পৰা ওকে সো এতিয়া বে অফ বেংগলৰ ইম্পৰ্টেন্স আমি জানোই যে আমাৰ যিখিনি আমাৰ 80% আমাৰ বেপাৰ বাণিজ্য আমি সমুদ্ৰৰ পৰা কৰোঁ তাৰে একাংশ আমি বে অফ বেংগলৰ পৰা কৰোঁ আৰু সেই কাৰণে ইয়াৰ যিবিলাক শিপিং লেন্স আছে বিশেষকৈ এনাৰ্জি আমি ঊৰ্জা বা তেল ইত্যাদি যিখিনি আনো আৰু চাইনাই ইমান বেছি নিজৰ নিয়ন্ত্ৰণ বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে সমুদ্ৰবিলাকৰ ওপৰত সেই কাৰণে আমি এতিয়া সতৰ্ক হ'ব লাগিব আমি সাৱধান হ'ব লাগিব যাতে চাইনাই এনেকুৱা এটা ৰূপত আহি পেলাই আমাক ঘেৰাও কৰি নুঠলে বা আমাৰ নিৰাপত্তাৰ ওপৰত এটা ডাঙৰ ভাবুকি কঢ়িয়াই নানে সেই কাৰণে এই ধৰণৰ সিকিউৰিটি ডাইমেনশন বিলাক আমি এটা এক্সপ্লোৰ কৰি আছো ম্যানমাৰলৈ আমাৰ চিফ অফ নেভি ষ্টাফ নেভেল ষ্টাফ তেওঁ গৈছে দ্বিপাক্ষিক সম্বন্ধৰ কথা পাতিছে কেনেকৈ আমি মেৰিটাইম সিকিউৰিটি দুয়োখন দেশ মিলি এই নিৰাপত্তাটো আৰু সবল কৰিব পাৰো আমাৰ কাৰণে আৰু বেছি সুৰক্ষা কঢ়িয়াই নিব পাৰো তাৰ ওপৰত চিন্তা চৰ্চা কৰিছে তাৰ কাৰণে ট্ৰেইনিং মোবাইল ট্ৰেইনিং টেকনিক্যাল সাপোৰ্ট এইবিলাক বেলেগ বেলেগ দিশত আমি কেনে ধৰণে সহযোগিতা কৰিব পাৰো তাৰ ওপৰত মানে চিন্তা চৰ্চা কৰা হৈছে তাৰ লগতে সি ৰুটছ বিলাক আমি নিৰ্ধাৰণ কৰা নেভিগেশ্যন সেফটি আগবঢ়োৱা স্ট্ৰেটেজিক মেৰিটাইম নলেজ দুইখন দেখি যাতে কোনকিটা গুৰুত্বপূৰ্ণ পইণ্টছ কোনকিটা গুৰুত্বপূৰ্ণ ৰাস্তা ইয়াৰ বিষয়ে অৱগত থাকে যাতে আমি জইণ্ট এক্সাৰচাইজ কৰিব পাৰোঁ কমিউনিকেশ্যন বৃদ্ধি কৰিব পাৰোঁ আৰু অপাৰেশ্যনছত বেছি সহযোগিতা লাভ কৰিব পাৰোঁ ওকে সো আমি মেৰিটাইম থ্ৰেটছৰ কথা আমি প্ৰথমটো মানে যেটো টপিক আমি কৰিছিলো ফ্ৰিগেটছ বিলাকৰ কথা আলোচনা কৰিছিলো প্ৰজেক্ট 17 এই কথা আলোচনা কৰিছিলো তাতো আমি পাইছো যে পাইৰেসি ইলিগেল শিপিং আৰ্মছ trafficking হৰবৰাহ কৰা ড্ৰাগ স্মাগলিং নন ষ্টেট এক্টৰ্ছ লাইক টেৰৰিষ্ট কন্ট্ৰলিং আৱাৰ সিজ এইবিলাকে আমাৰ এটা ডাঙৰ সমস্যা আনি দিছে তাৰ লগতে ক্লাইমেট চেঞ্জ আছে নেচাৰেল ডিজাষ্টাৰ্ছ আছে আৰু বহু মানুহৰ বহু ক্ষতিৰ লগতো ইয়াৰ জড়িত হৈছে থাকে যেনেকৈ সাইক্লোন বে অফ বেংগলত সাইক্লোনে বহুত বেছি নষ্ট কৰে বহুত এটা ডাঙৰ সংকট কঢ়িয়াই আনে সেই কাৰণে আমি দেশবিলাকৰ মাজত এনে সম্পৰ্ক যিবিলাক দেশৰ লগত আমাৰ ভাল সম্বন্ধ ইতিমধ্যে আছে তেওঁলোকৰ লগত সহযোগিতা আগবঢ়োৱাটো অতি গুৰুত্বপূৰ্ণ আৰু তাৰ কাৰণে ভাৰতে এটা মহাসাগৰ ভিজন লৈছে আমাৰ ওচৰত থকা সাগৰবিলাকৰ ওপৰত সিকিউৰিটি নিৰাপত্তা এইখিনি জেগাৰ প্ৰগতি বা বিকাশ আৰু ৰিজনাল ষ্টেবিলিটি এইখিনিৰ জৰিয়তে গোটেই অঞ্চলবিলাকত ষ্টেবিলিটি ৰখাটো এতিয়া আমি নিজৰ ভিজনত ৰাখিছো bilateral defense cooperation কথা আমি ইতিমধ্যে পাতিছো bilateral মানে হৈছে দ্বিপাক্ষিক দুয়োখন দেশৰ মাজত কেনে ধৰণৰ কোলেটাৰেল মানে কেনে ধৰণৰ কোঅৰ্ডিনেশ্যন দেখিবলৈ পাওঁ নেভেল ভিজিট জইণ্ট এক্সাৰচাইজেছ ট্ৰেইনিং প্ৰগ্ৰাম আৰু বিশ্বাসৰ কাৰণে কি আমি এইবিলাকৰ পৰা কি বিচাৰো এইবিলাকৰ পৰা আমি বিচাৰো যে দুয়োখন দেশৰ মাজত ট্ৰাষ্ট বৃদ্ধি হয় বিশ্বাস বৃদ্ধি হয় আমাৰ কেপাসিটি দুয়োখন লগ লাগিলে বৃদ্ধি হোৱাৰ চান্সেছ আছে আৰু গোটেই অঞ্চলটোৰ আমি ভাল বা বিকাশ কামনা কৰিব পাৰো থ্ৰু ষ্টেবিলিটি সো কিছুমান চ্যালেঞ্জেসও আছে যেনেকৈ আমি কথা পাতিলো যে ইণ্ডিয়া ম্যানমাৰ থাইলেণ্ড ট্ৰাইলেটাৰেল হাইৱেত যি আন্তঃগাঁথনি হ'ব লাগিছিল হোৱা নাই তেওঁলোকৰ কিছুমান ডমেষ্টিক প্ৰবলেম আছে গৃহ যুদ্ধৰ কাৰণে সেইবিলাক সমস্যা আহি পৰে ঠিক আছে সো আমি আশা হেৰুৱাই নিদি আমাৰ যিখিনি কৰণীয় আছে সেই কৰণীয়খিনি যাতে আমি ইয়াৰ থ্ৰুদি কৰি যাব পাৰোঁ ডিফেন্স টাইজে হওক মেৰিটাইম ইনফ্ৰাষ্ট্ৰাকচাৰে হওক বা ৰিজনাল কোঅপাৰেশ্যনে হওক যাৰ দ্বাৰা আমাৰ ষ্ট্ৰেটেজিক যিটো জিঅ' পলিটিক্সত আমাৰ কৰণীয় বা আমাৰ এটা ভৰি আগত যাতে আমি ৰাখিব পাৰোঁ ইয়াত এটা কুৱেশ্যন কৰিব
Consider the following statements. Myanmar shares both land and maritime boundaries with India. আমি দেখিলো yes, maritime আমি 500 অধিক কিলোমিটাৰ আমি মেৰিটাইম বাউণ্ডাৰী শ্বেয়াৰ কৰোঁ 1600 অধিক কিলোমিটাৰ আমি লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ কৰোঁ বে অফ বেংগল ইজ ষ্ট্ৰেটেজিকেলি ইম্পৰ্টেণ্ট ডিউ টু মেজৰ গ্লোবেল শ্বিপিং ৰুটছ য়েছ বে অফ বেংগলৰ দ্বাৰাও মাজেদিও বহুখিনি মানে বেপাৰ বাণিজ্য ইত্যাদি আমি হোৱা দেখিবলৈ পাওঁ সেইকাৰণে মেজৰ শ্বিপিং ৰুটত ই পৰে আৰু এক্ট দিছ পলিচি ফ'কাছেছ অনলি অন ইকনমিক এংগেজমেণ্ট যেতিয়া অনলি বুলি আহে কিবা এটা কথা তাত আমি সতৰ্ক হ'ব লাগে ভুল সদায় নহয় কিন্তু সতৰ্ক হ'ব লাগে এই ক্ষেত্ৰত চাওক এক্ট দিছ পলিচি মানে কেৱল ইকনমিক এংগেজমেণ্ট নেকি নহয় ইয়াত বহুকেইটা এংগেল আহি পৰে আমাৰ ষ্ট্ৰেটেজিক এংগেজমেণ্ট আমাৰ ইকনমিক এংগেজমেণ্ট কালচাৰেল এংগেজমেণ্ট ইত্যাদি ইত্যাদি চ' ইয়াত শুদ্ধ উত্তৰটো দিয়ে দিছে 1 and 2 only PYQ means what ki ahisile maritime diplomacy has emerged as a pillar of India's foreign policy in the Indo-Pacific or khetrot amar bharator maritime policy to diplomacy to oti guruttoporno ba eta stombho hisabe kam kora arambho korise Analyze the role of naval cooperation with neighboring countries like Myanmar. He khetrot Myanmar logot amar cooperation amar সহযোগিতা কেনে ধৰণৰ আছে আৰু ইয়াৰ ৰিজনাল আঞ্চলিক নিৰাপত্তা আৰু ষ্ট্ৰেটেজিক ব্যালেন্স এটা ব্যালেন্স ক্ৰিয়েট কৰিবৰ কাৰণে এই বস্তুটো মিয়ানমাৰ লগত আমাৰ সম্বন্ধটো কেনে হোৱাটো উচিত বা কি ধৰণে আগবাঢ়িছে আপোনালোকক তাৰ বিষয়ে লিখিবলৈ কৈছে আজি যিখিনি কথা আমি আলোচনা কৰিলো মিয়ানমাৰৰ লগত এইখিনি কথাৰে ধুনীয়াকৈ সজাই আপুনি এই উত্তৰটো লিখিব পাৰে and we will end today's class with a beautiful quote a quote to hoise what you radiate outward in your thoughts feelings mental pictures and words you attract in your life এই উক্তিটোৱে কি কৈছে শুনক ভালকে যে আমি নিজৰ থটস আমি চিন্তা আমি নিজৰ ভাৱনা ফিলিংস যিখিনি আমি অনুভৱ কৰো আমাৰ মনৰ ভিতৰত যি অনুভৱ আমি লৈ থাকো আৰু তাৰ লগতে মেন্টেল পিকচাৰ্স আমাৰ মনৰ চকুজুৰিৰে আমি যি বস্তু দেখো যি বস্তু কল্পনা কৰো আৰু যি কথা কওঁ আমাৰ মুখেৰে যেনে ধৰণৰ কথা ওলাই হিয়ে নিৰ্ধাৰণ কৰে যে আমাৰ জীৱনত আমি কি বস্তু কেনে ধৰণৰ মানুহ কেনে ধৰণৰ অভিজ্ঞতা আমি এট্ৰাক্ট কৰিম তাৰ মানে প্ৰত্যেকটো সময়ত আপোনালোকে সতৰ্ক থাকিব সচেতন থাকিব যে আপোনালোকৰ মনত কি বস্তু চিন্তা ক্ৰিয়া কৰি আছে আপোনালোকে কেনে ধৰণৰ আবেগ অনুভূতি নিজৰ জীৱনক অনুভৱ কৰি আছে আৰু কেনে ধৰণৰ ভাষ্য আপোনাৰ মুখৰ পৰা ওলাইছে কাৰণ এই গুটেকিটা বস্তুৱে আপুনি জীৱনত কি পাব সেই বস্তুটো নিৰ্ধাৰণ কৰে আশা কৰিছো এই ধুনীয়া মোটিভেশ্যন কোটটো আপোনালোকৰ ভাল লাগিলে আপোনাৰ নিজৰ মন কৰ্ম আৰু কথা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত with wishing you a great day ahead we wrap up today's session